মানুহৰ মনত ধৰ্মান্ধতা আৰু ধৰ্মীয় আবেগ কিমান দূৰলৈ শিপাইছে এই কথা আমি উপলব্ধি কৰিব পাৰিছো। আজি ৰাতিপুৱাই ফেচবুকত এটা পোষ্টৰ কিয়দংশ দেখিলো। তাত জনৈক প্ৰবীৰ কুমাৰ গোস্বামী নামৰ এগৰাকী ব্যক্তিয়ে কৈছে যে শংকৰনো কোন আছিল, ইছলামৰ নীতি নিয়ম অলপ ইফাল সিফাল কৰি শংকৰী ধৰ্ম সৃষ্টি কৰিলে। এক শৰণ নাম ধৰ্ম বুলি ধৰ্মটো আচলতে ইছলাম ধৰ্মৰ এটা ভাগ। সেইকাৰণে শংকৰী কেইটাৰো মুছলমানৰ নিচিনা চৰিত্ৰ। আৰু এই কথাটোত এক প্ৰকাৰ সমৰ্থন কৰি একালত নিজকে মিয়ানী বুলি কৈ গৰ্ববোধ কৰা জনৈক শিখা শৰ্মাই কৈছে, প্ৰবীৰ কুমাৰ গোস্বামী, আপুনি কোৱা কথাটো কিন্তু ভাবিবলগীয়া। এইবাৰ ভাবক মানুহৰ মনত এই ধৰ্মান্ধতা কিদৰে শিপাইছে। এতিয়া শংকৰী ধৰ্মকো ইছলামৰে এটা অংশ বা ইছলাম ধৰ্মৰ পৰাই উৎপত্তি হোৱা এটা ধৰ্ম বুলি কবলৈও এচাম মানুহে, এচাম ধৰ্মান্ধ ব্যক্তিয়ে কুণ্ঠাবোধ কৰা নাই। এতিয়া লক্ষণীয় হ'ব যিসকলে সততে হেংদাং লৈ ৰাজপথত ওলাই আহিম বুলি ভাবুকি দিয়ে, যিসকলে হেংদাং লৈ সততে দেশ ৰক্ষাৰ কথা কয়, সেইসকলে এইসকল ব্যক্তিৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব এইটো কিন্তু লক্ষণীয় হ'ব। কেৱল মাত্ৰ এই মুছলমানসকলক টাৰ্গেট কৰি যিসমূহ কৰ্মকাণ্ড হৈ থাকে, সেই কৰ্মকাণ্ডৰ মাজত এনেবোৰ ঘটনাও যে অতি সংগোপনে ঘটি গৈ আছে, এই কথা যদি অসমীয়াই উপলব্ধি কৰিব নোৱাৰে, তেন্তে অসমত ভৱিষ্যতে এটা ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি হোৱাৰ সম্ভাৱনা নিশ্চয়কৈ থাকিব। ভূপেন হাজৰিকাদেৱে কৈছিল, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। তেনে এক পৰিৱেশ আৰু পৰিস্থিতি অসমত হৈছে। আজি অসমত এটা এনে নেৰেটিভ কৰি দিয়া হৈছে যে যুগ যুগৰ পৰা অসম ভূমি সৃষ্টি হোৱাৰে পৰা অসমত মাত্ৰ এটাই সমস্যা, সেইটো হৈছে অবৈধ বিদেশীৰ সমস্যা, বাংলাদেশীৰ সমস্যা। আৰু এই অবৈধ বিদেশী আৰু বাংলাদেশী সমস্যাটোত ধৰ্মক সম্পৃক্ত কৰা হৈছে যে কেৱল অবৈধ মুছলমান বাংলাদেশীসকলহে এই দেশৰ বোজা বা এই দেশৰ সমস্যা। মষ্ট ইণ্টাৰেষ্টিং কথাটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাত এটা তথ্য দিছিলে, য'ত তেওঁ কৈছিল যে 47,900 বিদেশী চিনাক্তকৰণ কৰা হৈছে 43 বছৰত। 43 বছৰত মানে সেই অসম চুক্তি হোৱাৰ পৰা বৰ্তমানলৈ প্ৰায় 47,900 গৰাকী বিদেশী চিনাক্ত কৰা হৈছে। আৰু তাৰে 43% হৈছে হিন্দু বাংলাদেশী। এতিয়া এই যে চিঞৰ বাখৰ আৰু হুলস্থুলবোৰ কৰি থকা হৈছে যে কেৱল মুছলমান বাংলাদেশীয়েই গোটেই অসমখন গ্ৰাস কৰিছে বুলি যিটো চিঞৰ বাখৰ বা নেৰেটিভ সৃষ্টি কৰিব বিচৰা হৈছে, এই কথাৰ সত্যতাটো ক'ত আমি বুজি পোৱা নাই। যেতিয়া হিন্দু বাংলাদেশীৰ কথাবোৰ উত্থাপন হয়, তেতিয়া কিন্তু অসমৰ দল, সংগঠন অথবা তথাকথিত ৰাজনৈতিক নেতাবোৰ মৌন হৈ পৰে। কাৰণ কাৰ জৰিয়তে সেইসকলকো বৈধ কৰাৰ এটা প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈছে। গতিকে এতিয়া সমস্যা বা মূৰ কামৰণি হৈছে এই মুছলমানসকলক লৈ, যাৰ বাবে এই উচ্ছেদৰ জৰিয়তে যি এক পৰিৱেশ বা যি এক ছবি জনমানসত প্ৰতিপন্ন কৰিব বিচৰা হৈছে, সেইটো হৈছে যে অসমৰ পৰা অবৈধ মুছলমান বাংলাদেশীসকলক বিতৰণ কৰিব লাগে। আমি চৰকাৰৰ উচ্ছেদক সমৰ্থন কৰিছো। আমি কৈছো যে বনাঞ্চলসমূহত অবৈধভাৱে বসবাস কৰি থকা যিসকল ব্যক্তি আছে, যিসকল লোক আছে, সেইসকল যদি প্ৰকৃততে ভাৰতীয় নাগৰিক হয়, তেওঁলোকে কিয় সেই অঞ্চলসমূহত অবৈধভাৱে বসতি স্থাপন কৰিলে তাৰ ৰুট কজটো বিচাৰি উলিয়াই সেইসকলক সংস্থাপিত কৰাৰ ব্যৱস্থাও চৰকাৰে কৰিব লাগিব। এয়া চৰকাৰৰ দায়িত্ব। এয়া কেৱল আমি কোৱা কথা নহয়, এয়া
মাননীয় উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ে এই কথা সুনিশ্চিত কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছে তেনে ক্ষেত্ৰত কেৱল সন্দেহৰ আৱৰ্তত এই চৰকাৰী ভূমিত থকা মানুহখিনিক যদি অবৈধ বাংলাদেশীৰ লেবেল লগাব বিচৰা হয় সেই কথা কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে আজি আমি দেখিছো যে বহু এনে সংবাদ প্ৰতিষ্ঠানৰ কৰ্মী আছে যিসকলে নিজকে সাংবাদিক বুলি কয় তেওঁলোকে এটা অঞ্চললৈ গৈ কেইটামান জুপুৰি ঘৰৰ ছবি বা ফুটেজ কালেকশ্যন কৰি তেওঁলোকে এটা বিবৃতি প্ৰকাশ কৰে যে এই সকলেই হৈছে অবৈধ বাংলাদেশী সন্দেহযুক্ত নাগৰিকৰ ঘৰ তেওঁলোকৰ হাতত কি এনে তথ্য আছে যাৰ ভিত্তিত তেওঁলোকে ক'ব পাৰিলে যে এই সকল অবৈধ বাংলাদেশী বা এই সকল সন্দেহযুক্ত নাগৰিক এজন ব্যক্তিক আদালতে অবৈধ ঘোষণা নকৰাকৈ এনেদৰে মিডিয়া ট্ৰায়েল কৰি যিসকলে অবৈধ লেবেল লগাব বিচাৰিছে এই সকলক আমি গৰিহণা দিছো মহামান্য উচ্চতম ন্যায়ালয়ে এইদৰে মিডিয়া ট্ৰায়েল বা এইদৰে নেৰেটিভ সৃষ্টি কৰাটোত বাধা আৰোপ কৰিছে কিন্তু তাৰ পিছতো দেখিছো একাংশ সাংবাদিকে তেতুফালি চিঞৰ বাখৰ হুলস্থুল কৰি কেৱল এন্টাৰটেইনমেন্ট আৰু ভিউজ বঢ়াবৰ বাবে টিআৰপি বঢ়াবৰ বাবে সাংঘাতিক ধৰণৰ মিউজিক বজাই এই ঘৰসমূহ দেখুৱাই এই লোকসকলক দেখুৱাই তেওঁলোকক অবৈধ বাংলাদেশী বুলি অভিহিত কৰি এটা সেন্সেশন ক্ৰিয়েট কৰিব বিচাৰিছে তো এনে ধৰণৰ মানসিকতাৰ আমি বিৰোধী আজি ব্যক্তিগতভাৱে যেটো অভিজ্ঞতা আমাৰ আছে সেই অভিজ্ঞতাৰ পৰা কৈছো আমি এনে বহু অঞ্চল দেখিছো যিসমূহ অঞ্চলত গৰা খহনিয়াত আক্ৰান্ত লোকসকলে আহি চৰকাৰী ভূমিত সংস্থাপিত হৈছে আৰু সেই চৰকাৰী ভূমি সমূহত আজি কিছু বছৰ আগলৈকে তেওঁলোকে বেদখলী জৰিমনা এক প্ৰকাৰ হাজনা তেওঁলোকে দিছিল যেটো তেওঁলোকে সেই মৌজাদাৰৰ কাৰ্যালয়লৈ গৈ সেই খাজনা তেওঁলোকে দিছিল বা বেদখলী জৰিমনা তেওঁলোকে দিছিল তাৰ ৰিসিপ্ট তেওঁলোকৰ হাতত আছে মানে চৰকাৰে তাৰ পৰা সেই মানুহখিনিক অস্থায়ীভাৱে তাত থকাৰ সুযোগটো দিছিল আৰু তেওঁলোকৰ পৰা সেই বেদখল কৰাৰ বাবে জৰিমনাও সংগ্ৰহ কৰিছিল এই তথ্য মচি পেলাব নোৱাৰে এই তথ্য এটা চৰকাৰী তথ্য কিন্তু পৰৱৰ্তী সময়ত সেই বেদখলী জৰিমনা লোৱা পদ্ধতিটো বন্ধ কৰি দিয়া হ'ল এই লোকসকল কৰোৰ পৰা মাটি ফুটি ওলোৱা নাই বা এই সকল লোক কৰবাৰ আকাশৰ পৰা পৰা নাই তেওঁলোক এটা ৰেভিনিউ ভিলেজত বসবাস কৰা মানুহ আছে কিন্তু বিধিৰ বিপাক যে সেই অঞ্চলসমূহ বানপানী কবলত পৰাত বা ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ বাবে সেই লোকসকলে উপায়বিহীনভাৱে চৰকাৰী ভূমিত তেওঁলোকে বসবাস কৰিবলৈ বাধ্য হ'ল আৰু যাৰ বাবে তেওঁলোকে সেই চৰকাৰী ভূমিৰ যেটো বেদখলী জৰিমনা হেয়া দিয়াৰ ৰেকৰ্ডো তেওঁলোকৰ হাতত আছে গতিকে এনেবোৰ কথা বতৰা বিবেচনা নকৰাকৈ এনেবোৰ কথা বতৰা কোনো ধৰণৰ নুচুৱাকৈ এই যে মিডিয়াৰ কিছু একাংশ তথাকথিত সেই অকালপক্ষ কিছু সাংবাদিকে এই যে চিঞৰ বাখৰ কৰি কথাবোৰ কৈছে এই কথাটো নিন্দনীয় কথা এটা আজি ধুবুৰীত উচ্ছেদ কৰা হ'ল লগে লগে এটা নিউজ আহিছে যে জিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াই ধুবুৰী গোৱালপাৰা অঞ্চলত ৰেয়াৰ আৰ্থ এলিমেন্টৰ সন্ধান পাইছে এক বিপুল পৰিমাণৰ ৰেয়াৰ আৰ্থ এলিমেন্টৰ সন্ধান পাইছে ধুবুৰী গোৱালপাৰা অঞ্চলৰ ভূগৰ্ভত এই কথাটো কিমান দূৰ সত্য বা এই কথাটোৰ বাবেই এই মানুহবিলাকক টাৰ্গেট কৰি উচ্ছেদ কৰা হ'ল নেকি বুলি এতিয়া এটা প্ৰশ্নবোধকৰ সৃষ্টি হৈছে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এই কথা বতৰাবোৰ চৰকাৰে যেটো উচ্ছেদ কৰিছে সেই কথাটোক সমৰ্থন কৰিও এই যে ৰেয়াৰ আৰ্থ এলিমেন্টৰ যেটো সম্ভেদ পোৱা গৈছে সেই কথাটোৰ লগত এই উচ্ছেদৰ কি সম্পৰ্ক আছে এই কথাটো অসমবাসীয়ে কিন্তু দৃষ্টি ৰাখিব আজিৰ যেটো পৰিবেশ পৰিস্থিতি হৈছে এই পৰিবেশ পৰিস্থিতিটোত আমি স্পষ্টভাৱে দুটামান কথা দেখিছো হেতু হৈছে যে অসমত এটা পৰিবেশ সূচনা কৰিব বিচৰা হৈছে যেটো পৰিবেশ হয়তো প্যাৰেলেল টু 1983 মানে অসম আন্দোলনৰ সময়ৰ এটা পৰিবেশ ৰূপ দিবলৈ পৰিকল্পিতভাৱে চেষ্টা কৰি থকা হৈছে
এটা এটা ন্যস্ত স্বাৰ্থ জড়িত চক্ৰই এই প্ৰচেষ্টা কৰিছে যে অসমত 1983 চনৰ সদৃশ এটা পৰিৱেশ হ'ব লাগে। ন্যায় ব্যৱস্থাৰ ওপৰত ভৰসা ৰখা অসমীয়াই এই কথাটোৰ বিৰোধিতা কৰিছে। আজি মই বিশেষকৈ অসমৰ যিসকলে সংখ্যালঘু সকলৰ হৈ মাত মাতি আহিছে, সংখ্যালঘু মুছলমানসকলৰ হৈ যিসকলে প্ৰতিনিধিত্ব কৰিছে, তেনেবোৰ সংগঠন বিশেষকৈ আমছু, নেমছু অথবা ABMছুকে ধৰি যিসমূহ সংগঠন আছে, যি সংগঠনসমূহে এই সংখ্যালঘুসকলৰ হৈ তেওঁলোকে কাম কৰিছে, সেইসকলক মই কেইটামান আহ্বান ৰাখিব বিচাৰিছো। আপোনালোকৰ যি আন্দোলনৰ ধাৰা, সেই আন্দোলনৰ ধাৰা অকণমান পৰিৱৰ্তন আপোনালোকে কৰিবই লাগিব। কেৱল মাত্ৰ বিৰোধিতা কৰি আপোনালোকে যে ৰাজপথ কপাব, তাৰে কিন্তু সংখ্যালঘুৰ সমস্যা সমাধান নহয়। আপোনালোকে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে বা এই সংখ্যালঘুসকল যে নিৰ্যাতিত হৈ আছে তাৰ বিৰুদ্ধে আপোনালোকে কেৱল ৰাজপথৰ আন্দোলন কৰিলে বা দিল্লীলৈ গৈ আপোনালোকে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিলেই এই সমস্যাৰ সমাধান কেতিয়াও সম্ভৱ নহয়। যেতিয়ালৈ আপোনালোকে সংগঠন হিচাপে সংখ্যালঘু মুছলমান বসতি প্ৰধান অঞ্চলসমূহত জনজাগৰণ সৃষ্টি কৰিব নোৱাৰিব, ৰাজনৈতিকভাৱে পৰিপক্ক কৰিব নোৱাৰিব এই মানুহখিনিক, শিক্ষাগতভাৱে এই মানুহখিনিক যেতিয়ালৈ শিক্ষিত কৰিব নোৱাৰিব, অসমৰ সমাজ জীৱনৰ সৈতে সম্পৃক্ত হ'বলৈ যিখিনি মৰ্যাদা নিজৰ গঢ়ি তুলিব লাগিব, সেয়া লৈ পেলাই যেতিয়ালৈ আপোনালোকে সজাগ কৰিব নোৱাৰিব, তেতিয়ালৈ এইসকল সংখ্যালঘু মুছলমান নিৰ্যাতিত আৰু নিপীড়িত হৈ থাকিব। আজি হয়তো বহুতে নাজানে বা এই তথ্য বহুতে পঢ়িবলৈ প্ৰয়াস নকৰে, সেইটো হৈছে 2011 চনৰ যিটো লোকপিয়ল আছিলে, সেই লোকপিয়ল মতে অসমত মুছলমানৰ শিক্ষাৰ হাৰ হৈছে 62%, তাৰ বিপৰীতে অসমৰ হিন্দুসকলৰ শিক্ষাৰ হাৰ হৈছে 78%। এই যে বৃহৎ ব্যৱধান, এই ব্যৱধানৰ বাবে আজি অসমৰ সংখ্যালঘু সমাজ পিছপৰা। আজি যদি আপুনি জেণ্ডাৰ ইকুৱেলিটিৰ কথাটো কয়, সেই ক্ষেত্ৰতো দেখিব যে সংখ্যালঘু মুছলমানৰ যি মহিলাসকল, তেওঁলোকৰ মাজত শিক্ষাৰ যিটো হাৰ সেয়া যথেষ্ট কম। আজি চৰ অঞ্চলত বসবাস কৰা মানুহখিনিৰ মাজত অতি পুতৌজনক কথা এইটো যে চৰ অঞ্চলত বসবাস কৰা সংখ্যালঘু মুছলমানসকলৰ মাজত শিক্ষাৰ হাৰ হৈছে মাত্ৰ 17%। এই উদ্বেগজনক যি তথ্য, এই তথ্যসমূহৰ সঠিক বিশ্লেষণ কৰি এই যিসকল সংগঠন আছে, এই সংগঠনসমূহে ক্ষেত্ৰভিত্তিক কাৰ্যপন্থা যেতিয়ালৈ হাতত নলব, তেতিয়ালৈ কিন্তু সংখ্যালঘু সমাজ এনেদৰে নিৰ্যাতিত আৰু নিপীড়িত হৈ থাকিব। কেৱল মাত্ৰ ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি এই সংখ্যালঘুসকলক আগত লৈ যদি কোনোবাই ৰাজপথতেই আন্দোলন সীমাবদ্ধ ৰাখে, তেন্তে এই জাতিৰ উন্নতি কেতিয়াও সম্ভৱ নহয়। মই এই চেগতে অসমৰ এই সংখ্যালঘু মুছলমান বুলিয়েই নহয়, অসমৰ সামগ্ৰিক শিক্ষাৰ উত্তৰণৰ ক্ষেত্ৰত কাম কৰি অহা মই আজমলক ধন্যবাদ জনাম। মই ৰাজনৈতিক ক্ষেত্ৰখনৰ বা ৰাজনীতিৰ ঊৰ্ধত এই কথাবোৰ কৈছো যে শিক্ষাৰ উত্তৰণৰ ক্ষেত্ৰত এই আজমলৰ দৰে ব্যক্তিসকলে যি ভূমিকা লৈছে, সেই ভূমিকাক আমি শলাগ ল'ব লাগিব। মই সেইবাবে এই যে সংখ্যালঘুৰ হকে যিসমূহ দল সংগঠনে কাম কৰি আছে, এই দল সংগঠনসমূহৰ এটা অনবদ্য ভূমিকা হ'ব লাগিব যে সংখ্যালঘু মুছলমানসকলৰ মাজত শিক্ষাৰ প্ৰসাৰৰ বাবে তেওঁলোকে কাৰ্যভিত্তিক কাম তেওঁলোকে কৰিব লাগিব, ক্ষেত্ৰভিত্তিক কাম তেওঁলোকে কৰিব লাগিব। কেৱল জিন্দাবাদ মুৰ্দাবাদৰ শ্লোগান দি এনেদৰে এটা জাতিৰ উত্তৰণ কেতিয়াও সম্ভৱ নহয়। আজি সংখ্যালঘু মুছলমানসকলৰ মাজত আমি দেখিছো ৰাজনৈতিক সজাগতাৰ অভাৱ, ৰাজনৈতিক জ্ঞানৰ অভাৱ, যাৰ বাবে যিকোনো এটা দলকেই তেওঁলোকে চকু বন্ধ কৰি সমৰ্থন দিবলৈ আগবাঢ়ি আহে। তেওঁলোকৰ মাজত এই অকণমান টকাৰ প্ৰলোভন পালে তেওঁলোকে যিকোনো এটা ৰাজনৈতিক দলৰ সৈতে নিজকে সম্পৃক্ত কৰিবলৈ ভাল পায়। আজি সংখ্যালঘু বসতি প্ৰধান চৰ অঞ্চলসমূহতেই হওক বা সংখ্যালঘু বসতি প্ৰধান বহু অঞ্চলত আমি দেখিছো দেৱানী প্ৰথা, দালালি প্ৰথাৰ যিটো পয়োভৰ, এই দেৱানী প্ৰথা আৰু দালালি প্ৰথাই কিন্তু সংখ্যালঘু সমাজক 100 বছৰ পিছুৱাই লৈ গৈছে। এইসমূহ সংস্কাৰৰ প্ৰয়োজন কিন্তু আছে।
কেৱল মাত্ৰ ৰাজপথত চিঞৰ বাখৰ কৰি হুলস্থুল কৰি জিন্দাবাদ মুৰ্দাবাদ শ্লোগান দি ৰাজনৈতিক দলৰ ভৃত্যৰ দৰে আচৰণ কৰি এই জাতিৰ উত্তৰণ কেতিয়াও সম্ভৱ নহয়। গতিকে সংখ্যালঘুসকলে নিজৰ উত্তৰণৰ বাবে যেতিয়ালৈ শৈক্ষিকভাৱে তেওঁলোক আগবাঢ়ি অহাৰ প্ৰয়াস নকৰিব, ৰাজনৈতিক শিক্ষাৰে শিক্ষিত হৈ যিসকলে নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে উপযুক্ত ধৰণে নিজৰ ৰাজনৈতিক যি জ্ঞান তাৰ পৰিসৰ যেতিয়ালৈ বৃদ্ধি নকৰিব, তেতিয়ালৈ এই জাতি নিৰ্যাতিত আৰু নিপীড়িত হৈ থাকিব। আজি আমি দেখিছো যে জাতীয়তাবাদী শিবিৰৰ পৰা বহু নেতাই তেওঁলোকৰ ফেচবুক পোষ্টসমূহত কৈছে যে এইসমূহ মানুহ অসমৰ জনজীৱনৰ সৈতে কেতিয়াও সংপৃক্ত হ'ব নোৱাৰে। তাৰ এটা অন্যতম কাৰণ হিচাপে কৈছে এই মানুহসকলৰ মাজত থকা সেই অপৰাধ প্ৰৱণতা বা মানুহবোৰৰ এই যে লেতেৰা পেতেৰা হৈ থকাৰ যিটো এটা মানসিকতা, এনেবোৰ কথাও কিন্তু উল্লেখ কৰিছে। আমি সেইবাবেই কৈছো এই যে অপৰাধ প্ৰৱণতা নিৰ্মূলকৰণৰ বাবে আমছু, নেমছু অথবা ABMছুকে ধৰি যিসমূহ দল সংগঠন আছে তেওঁলোকে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব লাগিব। আজি কেৱল নিৰ্বাচন আহিলেই এই সংখ্যালঘু মুছলমান বসতি প্ৰধান অঞ্চলসমূহত যি উল্লাসৰ পৰিৱেশ সৃষ্টি হয়, সেই উল্লাসৰ পৰিৱেশ কিন্তু এই জাতিৰ উত্তৰণত একো ভূমিকা পালন কৰিব নোৱাৰে। গতিকে আমি আহ্বান জনাইছো এই সংগঠনসমূহলৈ, লগতে বৃহত্তৰ সংখ্যালঘু মুছলমান সমাজলৈ যে ৰাজনৈতিকভাৱে জাগ্ৰত হবলৈ শিকক, শৈক্ষিকভাৱে অগ্ৰসৰ হবলৈ আপোনালোক শিকিব লাগিব। নিজৰ সমাজত থকা কুপ্ৰথাসমূহ আঁতৰাই নিজৰ সমাজত থকা অপৰাধপ্ৰৱণ মানুহসমূহক সংস্কাৰৰ দিশত আগুৱাই আনিবলৈ যত্ন কৰিলেহে এই জাতিয়ে উত্তৰণ বা উন্নতি সম্ভৱ কৰিব পাৰিব। তাৰ বাহিৰে অন্য ধৰণে চিন্তা কৰিলে এই জাতিৰ যিটো নিপাত, এই কিন্তু অৱশ্যম্ভাৱী। কোনোবাই আপোনালোকক ৰাজনৈতিক হাতিয়াৰ কৰিব বিচাৰিছে, এই কথা আপোনালোকে বুজিব লাগিব। কোনোবা দল সংগঠনে আপোনাক হাতিয়াৰ হিচাপে লৈ তেওঁলোকৰ ৰাজনৈতিক বৈতৰণি পাৰ হ'ব বিচাৰিছে, এই কথাত আপোনালোকে প্ৰতিবাদ কৰিব শিকিব লাগিব। আমি দেখিছো যে আপোনালোকৰ মাজত ৰাজনৈতিক অপৰিপক্কতা ইমানেই বেছি যে আপোনালোকক পদলেহন কৰি থকা, আপোনালোকক নিৰ্যাতন কৰি থকা ব্যক্তি তথা দলসমূহক আপোনালোকে সমৰ্থন কৰিবলৈ কুণ্ঠাবোধ নকৰে। এই মানসিকতা যেতিয়ালৈ আপোনালোকে পৰিত্যাগ নকৰিব, অসমত আপোনালোকে এনেদৰে নিৰ্যাতিত আৰু নিপীড়িত হৈ থাকিব। এই গোটেই বিষয়বোৰ আলোচনা কৰিবৰ বাবে, এই গোটেইবোৰ বিষয়বোৰ আপোনালোকে অনুধাৱন কৰিবৰ বাবে এটা সময়ৰ প্ৰয়োজন। আপোনালোকে যদি এই বিষয়বোৰ নিজে অনুধাৱন কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে আপোনালোকে যদি শৈক্ষিকভাৱে অগ্ৰসৰ আগবাঢ়ি নাহে, তেন্তে আপোনালোকক আগবঢ়াই আনিবৰ বাবে কোনোবাই হাজাৰ চেষ্টা কৰিলেও কিন্তু সেয়া সম্ভৱ হৈ নুঠিব। গতিকে মই আপোনালোকক অনুৰোধ জনাম, বিশেষকৈ সংখ্যালঘু মুছলমানসকলক মই অনুৰোধ জনাম যে আপোনালোকৰ মাজত থকা কুসংস্কাৰসমূহ, আপোনালোকৰ মাজত থকা সেই অপৰাধ প্ৰৱণতাক নিৰ্মূল কৰাৰ দায়িত্ব কিন্তু আপোনাৰ। আপোনাৰ মাজত শিক্ষাৰ হাৰ বৃদ্ধি কৰাৰ দায়িত্ব কিন্তু আপোনাৰ। গতিকে মই দল সংগঠন নিৰ্বিশেষে সংখ্যালঘু প্ৰতিজন মুছলমানক অনুৰোধ জনাইছো, শৈক্ষিক অগ্ৰসৰতা, ৰাজনৈতিক অগ্ৰসৰতা, নিজৰ বুদ্ধিমত্তাৰ বিকাশ, এইবোৰত যদি আপোনালোকে গুৰুত্ব দিব নোৱাৰে, তেন্তে অনাগত ভৱিষ্যত কিন্তু আপোনালোকৰ বাবে ভয়াৱহ হ'ব। গতিকে মই এই উচ্ছেদ যিটো হৈছে, এই সমান্তৰাল এই উচ্ছেদৰ সমসাময়িক পৰিস্থিতিত মই সংখ্যালঘু মুছলমানসকলক অনুৰোধ জনাইছো যে আপোনালোকে এইদৰে অবৈধভাৱে কোনো বনাঞ্চলেই হওক বা কোনো চৰকাৰী ভূমিয়েই হওক, সেয়া যদি বেদখল কৰিছে, তেন্তে সেই বেদখল মুক্ত কৰাৰ দায়িত্ব কিন্তু আপোনাৰ। চৰকাৰী পদ্ধতিৰে ভূমিহীন মানুহখিনিয়ে চৰকাৰৰ ওচৰত আবেদন কৰক, তাৰ পিছত যদি চৰকাৰে তাত কোনো পদক্ষেপ গ্ৰহণ নকৰে, তেতিয়া গণমুখী আন্দোলন গঢ়ি তুলিবৰ বাবে আপোনালোক প্ৰস্তুত থাকক। বিষয়বোৰ জুকিয়াই চাব, যুক্তিযুক্ততা বিচাৰি পালে এই বিষয়সমূহ মানুহৰ মাজত নিয়াৰ বাবে আপোনালোকে সহযোগ কৰিব বুলি আমি আশাবাদী।